Hello guys, কি খবৰ সকলোৰে ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। মই মোৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত সুধিছিলো সকলোকে যে মোৰ স্কিন কেয়াৰৰ ৰুটিন বা মোৰ স্কিনটো কেনেকৈ মই ইমপ্ৰুভ কৰিলো সেই বিষয়ে আপোনালোকে জানিব বিচাৰে নেকি। বহুতে যেহেতু বহুত ভাল ৰেসপন্স এটা দিছে, মই আজি আহি গলো স্কিন কেয়াৰৰ টপিকটো লৈ পিনে। বলক উইদাউট এনি ফাৰ্দাৰ ডিলে লেটস গেট স্টাৰ্টেড। Number 1 তে মই কম এক্সাৰসাইজ। এৰিয়া এক্সাৰসাইজ আপুনি যোগা কৰে, জিম কৰে, সুইমিং কৰে, মৰ্নিং ওয়াক কৰে, যিয়ে নকৰক কিয় আপোনাৰ ডেইলি ৰুটিনত 1 পৰা 2 ঘণ্টাৰ এটা ওয়াৰ্কআউট সেশন আপুনি ৰাখিব। ওয়াৰ্কআউটে আমাৰ কোলাজেন লেভেল বুষ্ট আপ কৰে, আমাৰ ব্লাড সাৰ্কুলেশন ফাস্ট কৰে, ঘামৰ জৰিয়তে আমাৰ স্কিনৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ উলিয়াই দিয়ে। এই গুটেবোৰ কাৰণৰ লগতে আৰু বহুতো কাৰণ আছে যিয়ে আমাৰ স্কিন হেলথ ইমপ্ৰুভ কৰাত বহুখিনি সহায় কৰে আৰু ইটো ওয়ান অফ দা বেষ্ট আপোনালোকে ৰেমেডি ক'ব পাৰে বা আপোনালোকে বেষ্ট সোর্স কব পারে আপোনালোকৰ স্কিন হেলথ ইমপ্ৰুভ কৰাৰ কাৰণে। 2 নম্বৰত আছে হেলদি ফুড, যোনটো হয়তো সকলোৱে জানে। আমি যদি বাহিৰৰ জাঙ্ক ফুড, পেকেজিং ফুড বেছিকে কনজিউম কৰি থাকো, অটোমেটিক ইটো আমাৰ ইনাৰ বডিত এফেক্ট কৰিব। ফাৰ্স্ট হল লিভাৰত এফেক্ট কৰিব আৰু লিভাৰত যদি আমাৰ এফেক্ট হয় আমাৰ টয়লেট ক্লিয়াৰ নহব, ৰাইট? হিটো আমাৰ কি হয় ফেসত এফেক্ট কৰে, আমাৰ পিম্পলৰ প্ৰবলেম হ'ব আৰু সেই পিম্পল যেতিয়া যায় দাগবোৰ এৰি থৈ যায়। তো অতপ্ৰতভাৱে জড়িত হৈ আছে খাদ্য আৰু আমাৰ ইনাৰ হেলথ বা আমাৰ স্কিন ৰিলেটেড যিকোনো ধৰণৰ সমস্যা। সো কাইন্ডলি আপোনালোকে যিমান পাৰে বাহিৰৰ ভজা পোৰা যিমানবোৰ বস্তু আছে সেইবোৰ এভয়েড কৰক। ঘৰত আপোনালোকে হেলদি খাওক আৰু নিজকে হেলদি কৰি ৰাখক। 3 নম্বৰতে আছে হাইড্ৰেট কৰি ৰাখক নিজকে। যিহে গৰম পৰিছে, পানী মানে নাখালে উপায় নাই আৰু দিনত আপুনি মাস্ট বি 3 লিটাৰ পানী আপুনি গনি গনি খাব, একদম হিসাব কৰি কেনে ধৰণে আপোনালোকে 1 লিটাৰৰ বটল এটা কিনি আনিব পাৰে, হিটো দিনত 3 বাৰ খালে হৈ যায়। আধা পানী মানে আপোনালোকৰ ধৰক 70% পানী আপুনি দুপৰীয়ালৈকে খাই শেষ কৰি দিব। ৰাতি বেছি পানী নাখাব, ৰাতিৰ কাৰণে আধা ভাগখিনি আপোনালোকে ৰাখি দিব। তেনেকে যদি আপুনি খায় আপুনি অটোমেটিক ৰিজাল্ট পাই যাব। কাৰণ আমি যেতিয়া নিজকে হাইড্ৰেট কৰি ৰাখো আমাৰ গেছৰ প্ৰবলেমো নোহোৱা হ'ব। আমাৰ টয়লেটৰ যদি কিবা প্ৰবলেম হয়, যে আমাৰ পেট যদি সাফা নহয়, হিটো কিন্তু বহুত এটা মানে মূল কাৰণ ক'ব পাৰে যে আমাৰ স্কিনত গ্লো নাহে বা আমাৰ পিম্পলছৰ সমস্যা হয়। সেই ক্ষেত্ৰত আপোনালোকে বহুখিনি হ্ৰাস পাব। আপোনালোকে যদি নিজকে হাইড্ৰেট কৰি ৰাখে, পানী খায় বা নাৰিকলৰ পানী খালে, আপোনালোকে কুঁহিয়াৰৰ ৰস খালে, হাইড্ৰেট যদি কৰি ৰাখে আপোনালোকৰ স্কিনৰ কিন্তু ইলাষ্টিচিটিও বহুখিনি ইমপ্ৰুভ হয়। লগতে আপোনাৰ যোনটো ৰিংকলছৰ সমস্যা বহুতৰ থাকে, যে কম বয়সতে ৰিংকল পৰি যোৱা সমস্যা, হিটোও কিন্তু আপোনালোকৰ নোহোৱা হৈ যাব। আৰু এট লাষ্ট বাট নট দ্য লিষ্ট, কেতিয়াও নিজৰ স্কিন বেলেগৰ লগত কম্পেয়াৰ নকৰিব। মই ইয়াতে দি দিছো এটা ফটো বা থাম্বনেইলতো আপোনালোকে দেখা পাই যাব মোৰ বিফৰ এণ্ড আফটাৰ স্কিনৰ যোনখিনি মই ইমপ্ৰুভ হৈছে। লাষ্ট 6 মান্থৰ পৰা মোৰ ইমপ্ৰুভমেন্টটো হৈছে, কাৰণ তেতিয়া বহুখিনি বস্তু মই মোৰ লাইফত চেঞ্জ কৰিলো। মানে প্ৰচেছটো মই 1 বছৰ আগৰ পৰাই ষ্টাৰ্ট কৰিছিলো, ৰিজাল্ট পোৱাটো মোৰ 6 মান্থ আগৰ পৰাহে ষ্টাৰ্ট হৈছে। সো এইবোৰ এটা লং প্ৰচেছ হয়। আজি যদি আপোনাৰ একনে প্ৰবলেম আছে, আপোনাৰ যদি স্কিনৰ কিবা বিভিন্ন ধৰণৰ প্ৰবলেম আছে, এনেকুৱা নহয় যে আজি এটা প্ৰডাক্ট লগালে আৰু কালি আপুনি ভাল পাই যাব, এইটো কেতিয়াও পসিবল নহয়। আপোনাৰ যদি কিবা হেলথ ৰিলেটেড ইস্যু আছে, কাইন্ডলি ডক্টৰ আপুনি চেকআপ কৰাব। যদি পিম্পলৰ সমস্যা বহুত বেছি বাঢ়ি আছে, আপুনি ডাইৰেক্ট নিজাববীয়াকে উল্টা পুল্টা প্ৰডাক্ট ট্ৰাই নকৰিব। আৰু প্ৰডাক্টছ লৈ পিনে মই নিশ্চয় আহি আছো মোৰ নেক্সট ভিডিঅ'টো লৈ পিনে, য'ত মই সকলো ধৰণৰ প্ৰডাক্টছ মই কি ইউজ কৰো সেই বিষয়ে কম আৰু কিছুমান টিপছ তাতো মই আপোনালোকক দি দিম। যোনটো কথা মই কলো কেতিয়াও কম্পেয়াৰ নকৰিব, তেতিয়া আপুনি নিজে ডিমোটিভেট হৈ যাব। আইনাত যেতিয়া নিজৰ ফেচটো চাব, আপুনি নিজকে বেলেগৰ লগত কম্পেয়াৰ কৰিব, আপুনি ডিমোটিভেট হৈ পিনে সকলোবোৰ বস্তু কৰাই বাদ দিব আৰু নেগেটিভ থটছ মাইণ্ডত আহিব। সো কিপ ইউৰ সেলফ হেপ্পী। ইটো কিন্তু বহুত আপুনি দৰৱ এটা ক'ব পাৰে, মেডিচিন ক'ব পাৰে, যে নিজে যদি হেপ্পী থাকে আপোনাৰ স্কিন অটোমেটিক গ্লো দিব। আৰু বাকী কেইটা আপুনি ফলো কৰক, ভাল খাদ্য খাওক, এক্সাৰসাইজ কৰক আৰু নিজকে হাইড্ৰেট কৰি ৰাখক। গাইজ থ্যাংক ইউ ভেৰি মাচ ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ কাৰণে। যদি চেনেলত নতুন হয়, ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব মাই চেনেল এণ্ড হিট দ্য বেল আইকন। থ্যাংক ইউ ফৰ ৱাচিং।